পাহাৰে পাহাৰে এতিয়া লেণ্ড জেহাদ 100% লেণ্ড জেহাদিটো হ'ব আজি কেতিয়াবা আপোনালোকে চাব কেতিয়াবা আপাৰ আছাম দখল কৰি আছে কেতিয়াবা লোৱাৰ আছাম দখল কৰি আছে কেতিয়াবা মিডিল আছাম দখল কৰি আছে প্ৰতিখন এৰিয়াতে সিহঁতে এটাই টেন্ডেন্সি কেনেকুৱা আমি জমিবিলাক দখল কৰিব পাৰোঁ আৰু কেনেকুৱা আমাৰ পপুলেশ্যন বঢ়াই থাকিব পাৰোঁ ভূতনাথৰ মিনি বাংলাদেশ কুদ্ৰতপুৰৰ পিছত এইবাৰ বনফুল নগৰ বন বিভাগৰ মাটি দখল কৰি ন নামকৰণেৰে মিয়াই সাজিছে নতুন নতুন গাঁও গুৱাহাটীৰ পাহাৰে পাহাৰে এতিয়া সন্দেহজনক নাগৰিকৰ বসতি ভূতনাথ কুদ্ৰতপুৰৰ পিছত এইবাৰ কালাপানীৰ বনফুল নগৰ যিখন গাঁৱত এতিয়া সন্দেহজনক নাগৰিকৰ বসতি এয়া গুৱাহাটীৰ আদিংগিৰি পাহাৰ সেউজীয়া পাহাৰ গছ বননিৰে ভৰি থাকিব লাগিছিল কিন্তু নাই সেউজীয়া পাহাৰত আছে মিয়া দখলকাৰীৰ লানি লানি ঘৰ কাৰণ মিয়াৰ টাৰ্গেট কেৱল উজনি নামনিয়েই নহয় গুৱাহাটীৰ সেউজীয়া পাহাৰো তহিলং কৰি মাদ্ৰাছা মছজিদ সাজি কুদ্ৰতপুৰ নিৰ্মাণ কৰাত চাৰিওফালৰ পৰা চপিয়াই পৰিছে মিয়া দখলকাৰী গুৱাহাটীত এই যে ঠায়ে 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 হৈ আছে কিবা এটা উদ্দেশ্য আছে নহ'লে আপুনি চাওক আদিংগিৰিৰ নিচিনা পাহাৰ এখনত য'ত সৰুৰে পৰা আমিও গৈছোঁ খেল ধেমালি কৰি লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত গৈছোঁ ডাঙৰ হৈছোঁ মই মালিগাঁৱৰে ছোৱালী পাণ্ডুৰে ছোৱালী ঠিক তাতে যে এনেকে এটা বসতি লৈ ল'ব পাৰে মোৰে কল্পনাতে নাছিল মিয়াসকলৰ এটাই ধান্দা লেণ্ড জেহাদ সিহঁতে বাচ্চা পয়দা কৰি থাকিব কিছুমানক পঠাব আপাৰ আছাম কিছুমানক পঠাব লোৱাৰ আছাম আৰু সিহঁতে এটাই টেন্ডেন্সি কেনেকুৱা আমি অসমৰ জমিবিলাক দখল কৰিব পাৰোঁ আৰু বাকী সিহঁতৰ কোনো ধান্দা নাই এতিয়া এটা ধান্দা চলি আছে লেণ্ড জেহাদ আৰু লেণ্ড জেহাদ যিমান দিনলৈকে আমি বন্ধ কৰিব নোৱাৰোঁ ইমান দিনলৈকে আগন্তুক দিনত আমাৰ অসম কোনটো পৰিস্থিতিত গৈ আছে এইটো কিন্তু আমি গম পাই আছোঁ নিউজ লাইভত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই লালকাল টোপনিৰ পৰা খকমকাই উঠিছে ৰাজহ চক্ৰ বিভাগ আৰু বন বিভাগ এসপ্তাহৰ ভিতৰত আদিংগিৰি পাহাৰৰ কুদ্ৰতপুৰ অথবা ফটাশিলৰ কালাপানীৰ বনফুল নগৰ শীঘ্ৰেই এৰাৰ নিৰ্দেশ দিলে প্ৰশাসনে সেয়ে সংৰক্ষিত বনভূমিৰ পৰা তালি টোপোলা বান্ধি ঢাপলি মেলিছে মিয়াই গুৱাহাটীৰ পাহাৰ দখলমুক্ত হ'বই লাগিব মিয়াৰ আগ্ৰাসন কঠোৰ হাতেৰে দমন কৰিবই লাগিব মুখ্যমন্ত্ৰীয়ে সাহসেৰে মিয়াৰ বিৰুদ্ধে লোৱা উচ্ছেদৰ বাবে তেওঁক আমি চেলুট দিব লাগে কাৰণ স্বাধীনতাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে এজন মুখ্যমন্ত্ৰী যিয়ে মিয়াক উচ্ছেদ কৰাত কম্প্ৰমাইজ নকৰে অসম আন্দোলনৰ পিছতেই প্ৰথম কোনোবা এজন চিএমক পালোঁ যিজনে সৎ সাহসেৰে এই উচ্ছেদখিনি কৰিছে এইটো আৰু বহুত আগৰ পৰা হ'ব লাগিছিলে আমাৰ অসমবাসীৰ কাৰণে এইটো এটা জ্বলন্ত সমস্যা আমি জিয়াতো ভুগি আছোঁ আপুনি দেখিছেনে লাঠি জোং লৈ সিহঁতে ওলাই আহিছে আমি টিভিতে পাইছোঁ এইটো কালচাৰ আমি ক'ত পাওঁ এইটো বাংলাদেশত পাওঁ আমাৰ অসমত কেতিয়াও আমি দেখা পোৱা নাই যে পুলিচ বা এডমিনিষ্ট্ৰেশ্যনৰ এগেইনষ্টত লাঠি জোং লৈ এনেকৈ ৰাইজে ওলাই আহে নেকি হেডছ অফ টু আৱাৰ চিফ মিনিষ্টাৰ ছাৰ কাৰণ ইমান দিনৰ পিছত কোনোবা এজনে এটা সাহস লৈছে কিছুমানে হাল্লা কৰি আছে তাৰ পিছতো কিন্তু তেওঁ এটা ষ্টেণ্ডত বহি আছে বিৰাট ভাল লাগিছে মোৰ চিএম ছাৰক তেওঁ কৈছে যে উচ্ছেদটো হ'বই আৰু এইটো ইমান দিনৰ কোনো চিএমে সাহস কৰা নাই তেওঁহে সাহস কৰিছে আৰু বিৰোধী পক্ষকো মই অনুৰোধ জনাম যে চিএমে যিটো কৰি আছে যদি সঁচাকৈ আপোনালোক অসমীয়া হয় অসমৰ উন্নতি বিচাৰে তেতিয়াহ'লে এইটো বিষয় লৈ অন্তত ৰুলিং গভৰ্ণমেণ্টৰ লগত আমাৰ অসম চৰকাৰৰ লগত কাজিয়া নকৰি মিলিজুলি এই জ্বলন্ত সমস্যাখিনি আপোনালোকে সমাধান কৰক গতিকে সাৱধান গুৱাহাটীবাসী সকলো সজাগ সতৰ্ক হৈ থাকক আপোনাৰ অঞ্চলত অচিনাক্ত লোক দেখা পালেই খবৰ দিয়ক প্ৰশাসনক নহ'লে আপুনিও নিজৰ স্থানৰ পৰা ভগনীয়া হ'ব লাগিব কেমেৰা পাৰ্চন বিশ্বজিৎ আৰু কানুৰ সৈতে তন্ময় দে আৰু অবন দত্ত নিউজ লাইভ গুৱাহাটী